এই মুস্তাফিজুর রহমান, তই কি ভাবিছা মানুহৰ টকা মাৰি কিনে তুই বড় লোক হৈ যাবি? এতিয়া সময় আছে, মানুহৰ টকা যিমান সোনকালে পাৰ ৰিটাৰ্ণ দিয়া, নহ'লে কথা বহুত বেয়া হৈ যাব। তোৰ ঘৰত মানুহ আহি তোক পিটিব, বুজিছা? তই ক'ত থাক মানুহে গোটেই মানুহে জানে, বৰপেটা জিলাত থাক না। তোৰ ৰুমত ঘৰত আহি পিটি কিনে পইচা লৈ যাব। তই যে মানুহৰ পৰা চেনেল বিক্ৰীৰ নামত ইমান টকা লৈছে মানুহৰ পৰা। এটা চেনেল 4, 5, 10 জনৰ হাতত বিক্ৰী কৰিছ তই। চেনেল আজি দিবি, ৰাতি বেলেগৰ হাতত বিক্ৰী কৰি দিবি। এনেকুৱা অৱস্থা কৰি আছ না তই। এতিয়া সময় আছে, মই সকিয়ানি কৰি আছোঁ তোক। এতিয়াও পইচা মানুহৰ ৰিটাৰ্ণ কৰি দে, নহ'লে কিন্তু বহুত বেয়া হ'ব তোৰ। যিমান সোনকালে পাৰ টকা ঘূৰাই দে, নহ'লে কিন্তু বহুত বহুত বেয়া হৈ যাব তোৰ লগত, বুজিছা?